আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে পাৰ হৈ যাব 2025। বিদায়ী এই বৰ্ষটোত আমি সকলোৱে কিবা পালোঁ, কিবা হেৰুৱালোঁ। ব্যক্তিগত এই প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজতে এইখন অসমে সমূহীয়াভাৱে হেৰুৱালে এক সত্তা। সেই সত্তা অবিহনে আজিও উকা আমাৰ জীৱন। স্তব্ধ হৈ গ'ল জীৱনৰ এটা অধ্যায়। সেই সত্তা হৈছে জুবিন গাৰ্গ। শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়। কিন্তু কেনেকৈ আৰম্ভ কৰোঁ আমি? কেনেকৈ আৰম্ভ কৰে অসমে? য'ত গান নাই, য'ত ভাষা নাই, য'ত শব্দ নাই, য'ত প্ৰাণ নাই। কেনেকৈ সেই সময়ক আদৰে অসমে? 19 ছেপ্টেম্বৰ 2025। সেইদিনা বাহিৰত শুনা গৈছিল অগণিত জনতাৰ ক্ৰন্দন আৰু আৰ্তনাদ, কিন্তু ভিতৰত নোহোৱা হৈ গৈছিল আমাৰ সত্তা। স্তব্ধ হৈ গৈছিল সময়, স্তব্ধ হৈ গৈছিল জীৱন। তেতিয়াৰে পৰা লুইতেৰে বাগৰি গ'ল বহু পানী, সলনি হ'ল বতৰ, সলনি হ'ল সময়, কিন্তু তাতেই থাকি গ'ল অসম আৰু অসমবাসী। 21 ছেপ্টেম্বৰ 2025, বৰঝাৰৰ পৰা হোৱা আমাৰ সত্তাৰ অন্তিম যাত্ৰাই আপোন ঘৰখন আৰু তাৰ পাছত সৰু সজাইত দুদিন জিৰণি লৈছিল, কিন্তু জিৰণি লোৱা নাছিল অসমে। কাছৰ বাকচৰ ভিতৰত আলফুলে শুই থকা সেই সত্তালৈ চাই হিয়া ঢাকুৰি কান্দিছিল অসমীয়াৰ খামিদাঠ কলিজাই। কি যুৱক, কি যুৱতী, কি শিশু, কি বৃদ্ধ, প্ৰতিজন অসমীয়াৰ জীৱনৰ এছোৱা চিৰদিনলৈ হৈ গৈছিল স্তব্ধ। 23 ছেপ্টেম্বৰ 2025, যেতিয়া সোণাপুৰত একুৰা জুইৰ মাজত আমাৰ পৰা চিৰবিদায় লৈছিল তেওঁ, তেতিয়াও সেই বিদায় আছিল মাত্ৰ কায়িক। তেওঁ আমাৰ প্ৰাণ, প্ৰাণৰ শিল্পী। প্ৰাণ অবিহনে জীৱন কিদৰে সম্ভৱ? অসম কিদৰে সম্ভৱ? যি পৰিস্থিতিত তেওঁ গুচি গ'ল, তাৰ বিচাৰ অবিহনেই বা কিদৰে সম্ভৱ আমাৰ জীৱন? কিন্তু তেওঁ চিৰন্তন, তেওঁ অমৰ, তেওঁ চিৰপ্ৰবাহমান। সেয়ে নৱবৰ্ষত তেওঁ অবিহনেই আমি আকৌ বিচাৰিব লাগিব তেওঁৰ গান, তেওঁৰ কথা, তেওঁৰ শব্দ, তেওঁৰ ভাষা আৰু তেওঁৰ প্ৰাণ। কাৰণ শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়। আমি আকৌ আৰম্ভ কৰিব লাগিব। জুবিন গাৰ্গৰ আদৰ্শৰে আমি আৰম্ভ কৰিব লাগিব সৃষ্টিৰ এক নতুন অধ্যায়। আৰু যদি চৰকাৰে কোৱাৰ দৰে তেওঁৰ হত্যা হৈছে, তেনেহ'লে এই বছৰটোতে তেওঁ পাব লাগিব ন্যায়। চাই থাকিব হেডলাইন 8।